গোলাঘাটৰ দক্ষিণ হেঙেৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু। এখন টাটা চুমৰ বাইকৰ মুখামুখি সংঘৰ্ষত নিহত বাইক আৰোহী সুনীল নাগবংশী নামৰ এজন যুৱক। ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰচণ্ড বৰষুণত পথৰ কাষত পৰি থাকিল মৃতদেহ। জানিব পৰা মতে AS03E6166 নম্বৰ এখন কাৱাছাকি বাইকত সুনীল নাগবংশী নামৰ যুৱকজন বিপৰীত দিশৰ পৰা অহা AS03T0130 নম্বৰ টাটা চুমু বাহনখনৰ সৈতে মুখামুখি খুন্দা মৰাত বাইক আৰোহীজন থিতাতে নিহত হয়। মৃত যুৱকজন মহিয়া চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে আৰু ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীৰ উপস্থিতিত দুয়োখন বাহন জব্দ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আজি প্ৰায় সন্ধিয়া 6 মান বজাত দক্ষিণ বজাৰ চাইডৰ পৰা চমু গাড়ী এখন আহি আছিলে আৰু মহিমা বাগানৰ ল'ৰা এজন বজাৰলৈ গৈ আছিলে। দুইটা মুখামুখি এক্সিডেণ্ট হোৱাৰ পিছত ল'ৰাজন জেগাতে নিহত হৈছে বুলি আমি আহি দেখি পালোঁ। গতিকে এই ৰাস্তাটো যিটো দুৰৱস্থা আমি দেখিছোঁ, ৰাস্তাটো হোৱাৰ পিছৰ পৰাই প্ৰায় যিবিলাক এক্সিডেণ্ট হৈছে জেগাতে স্পট ডেথ হৈ গৈছে। গতিকে স্পীড ব্ৰেকাৰ হ'লে যে ভাল হ'ব এই কথাটো আমি চৰকাৰক জনাইছোঁ। যিমান সোনকালে পাৰিলে বিভাগীয় কৰ্তৃপক্ষই ইয়াত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা যদি কৰে, আমি দক্ষিণাবাসী ৰাইজ হিচাপে চৰকাৰক ধন্যবাদ জনাম। জেগাডোখৰ হৈছে দক্ষিণ হেঙেৰা লে লাইন আৰু ল'ৰাজনৰ ঘৰ আছিলে মহিমা, গাড়ীটো হ'ল মহিমা বাগানৰে। একেটা জেগাৰে গাড়ীও একেটা জেগাত যিজন ল'ৰা এক্সিডেণ্ট হ'ল সেইজন ল'ৰা মহিমা বাগানৰে আছিলে। পুলিচে এতিয়া অলৰেডি এম্বুলেঞ্চ মাতি ডেড বডি আপোনাৰ PMলৈ পঠিয়াই দিয়া হৈছে আৰু গাড়ী দুখন ইয়াতে আছে, কেৰেং আহি আছে। গতিকে কেৰেং অহাৰ লগে লগে গাড়ী দুটা পুলিচৰ লৈ যাব। ৰিপৰ্টাৰ লাইভ অসম।